সংঘাত তুঙ্গত উঠিছে নামাজ আৰু ভজন একেটা সময়তে চলাক লৈ এবাৰ হিন্দু মুছলমানৰ সংঘাত আৰম্ভ হৈছে দৃশ্য দেখুৱাব বিচাৰিছো হিন্দু মুছলমানৰ সংঘাত তীব্ৰতৰ ৰূপত আৰম্ভ হৈছে এই সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সংঘাত ক'ত হৈছে সেয়া জনাম কিন্তু তাৰ পূৰ্বে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো যি সংঘাতক লৈ হিন্দু আৰু মুছলমানৰ মাজত দুভাগত বিভক্ত হৈছে উল্লেখ যে শীতলা মন্দিৰত এনেদৰে ভজন চলি আছিল আৰু সেই ভজনৰ সময়তে একাংশ মুছলমানে বিৰোধিতা কৰিলে যে দিনটোত 5 বাৰ নামাজ হয় কিন্তু গোটেই দিনটো যদি ভজন চলি থাকে তেনেহলে নামাজত অসুবিধা হয় এনেদৰে আৰম্ভ হৈছে সংঘাত এই সংঘাতে ভয়ংকৰ ৰূপ লৈছে আমি শুনাই ল'ব বিচাৰিছো তেওঁলোকৰ মাজত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল শোনেন আমাদেরকে তো বলতে হবে ধর্ম এনারা করতেছে ওরা তো উপরে মাইক দিয়ে করে না এখন আপনারা যেভাবে আপনারা যে ব্যাপারগুলো করেন আসিয়া নাক মুখ ফিরে ধরে শুধু আপনাদেরটাই চলবে কিন্তু এইভাবে আসে একটা হামলা করা এটা ঠিক না একটা মোবাইলে আমরা আমাদের ধর্মের মোবাইলে চালাইতেছি সেটাও চালাই দিতেন না এটা কোন ধরনের আচরণ আপনাদের ওইখানে গেলে কি আপনারা খারাপ দেবেন সমস্যা কোথায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো সময়ত অসমত শেহতীয়াভাৱে কেতবোৰ মন্তব্য কৰিছিল শেহতীয়াভাৱে হিন্দু আৰু মুছলমানৰ মাজত অসমত শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা লৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো সময়ত ভাৰতবৰ্ষত হিন্দু আৰু মুছলমানৰ একতাৰ মিলনভূমি বুলি কোৱা হয় ভাৰতবৰ্ষক সেই সময়ত ভাৰতক প্ৰত্যাহ্বান জনাব বিচৰা ভাৰতৰ সন্মুখত সদায় হিন্দু আৰু মুছলমানৰ মাজত বিভেদৰ বীজ সিঁচিব বিচৰা বাংলাদেশত এই কাণ্ড সংঘটিত হৈছে উল্লেখ যে বাংলাদেশত এনে ধৰণৰ ঘটনা সংঘটিত হৈছে আমি ঘটনাৰ সবিশেষ আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ শেহতীয়াভাৱে মুজাহিদিনৰ জৰিয়তে বাংলাদেশে ভাৰতলৈ যেনেদৰে কুটাঘাত সংঘটিত কৰিব বিচাৰিছিল এই বাংলাদেশত এই ঘটনা সংঘটিত হৈছে উল্লেখ যে একাংশ উগ্ৰ ইছলামিক নেতাই এনে ধৰণৰ কাৰ্য সংঘটিত কৰিছে উগ্ৰ ইছলামিক নেতাই ভজন বন্ধ কৰিবলৈ গৈছিল আজান আৰু ভজন একেটা সময়তে চলিব নোৱাৰিব বুলি হুংকাৰ দিছিল আৰু তাৰ পাছতে এফালে হিন্দু আনফালে মুছলমান দুই পক্ষৰ মাজত সংঘাত তীব্ৰতৰ হৈছিল উল্লেখ যে বাংলাদেশত বৰ্তমান সময়ত হিন্দুৰ আতিশাৰ্য ক্ৰমান্বয়ে বৃদ্ধি পাইছে বাংলাদেশত হিন্দুৰ নিৰ্যাতন ক্ৰমান্বয়ে বৃদ্ধি পাইছে যিটো সময়ত ভাৰতবৰ্ষই ধৰ্ম নিৰপেক্ষতাৰ নীতি দাঙি ধৰে সেই সময়ত বাংলাদেশত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু শীতলা মন্দিৰৰ ভজনৰ বাবে একাংশ মুছলমান লোকে এনে ধৰণৰ সংঘাত সৃষ্টি কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বাংলাদেশত আমরা তো মাইক শোনেন আমাদেরকে তো বলতে হবে ধর্ম এনারা করতেছে ওরা তো উপরে মাইক দিয়ে করে না এখন আপনারা যেভাবে আপনারা যে ব্যাপারগুলো করেন আসিয়া নাক মুখ ফিরে ধরে শুধু আপনাদেরটাই চলবে কিন্তু এইভাবে আসে একটা হামলা করা 990-17110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330